বিধানসভাৰ চৌহদত নৱনিৰ্মিত উদ্যান উদ্বোধন মুখ্যমন্ত্ৰীৰ কুইন্স পাৰ্ক নামেৰে নামকৰণ কৰা নতুন পাৰ্কখন মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাৰ লগতে অসম বিধানসভাৰ এটা লাইভ ষ্টুডিঅ' উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে লাইভ ষ্টুডিঅ'ৰ জৰিয়তে কেনেধৰণৰ কাৰ্যক্ৰমণিকা সম্প্ৰচাৰ হ'ব তাৰো ব্যাখ্যা আগবঢ়াই মুখ্যমন্ত্ৰীয়ে সংসদ টিভিত হোৱা সিৰিয়াছ ডিসকাশন বিলাক যেনেকে ইভেন IAS IPS ষ্টুডেন্ট সকলেও প্ৰত্যক্ষ কৰে তেনেকৈ ALA লাইভো এটা সিৰিয়াছ ডিসকাশনৰ মঞ্চ হৈ পৰিব বুলি মই আশা কৰিছো ইয়াৰ লগতে বিধানসভাৰ নতুন ভৱনত নেশ্যনেল বিধান এপ্লিকেশ্যন চমুকৈ নেভা সেৱা মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নেভাৰ জৰিয়তে বিধানসভাৰ কাৰ্যক্ৰমণিকা বিধায়কসকলৰ লগতে জনসাধাৰণেও চাব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে আমি যিসকলে এই এপ্লিকেশ্যনটো ডাউনলোড কৰোঁ স্বাভাৱিকতে বিধায়কসকলে আমি ডাউনলোড কৰিমেই আৰু যিসকল আন সদাশয় ব্যক্তিয়ে ইয়াত ডাউনলোড কৰে তেওঁলোকে এটা স্থানত বহি গোটেই ভাৰতবৰ্ষৰ সংসদসমূহৰ কাৰ্য বিৱৰণী প্ৰত্যক্ষ কৰিব পাৰিব অসমত আমি যোগদান কৰিব পাৰিম যিহেতু আমি বিধায়কৰ দায়িত্বত আছোঁ আৰু আমি আন ৰাজ্যসমূহৰ প্ৰচিডিংসমূহো আমি এই এপ্লিকেশ্যনটোৰ জৰিয়তে আমি চাব পাৰিম অনাগত দিনত বিধানসভাৰ চৌহদত আৰু কি সা সুবিধা উপলব্ধ হ'ব তাৰো ইংগিত দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে লাহেকৈ আমি প্লেনিং কৰিব লাগে এটা ভাল গেষ্ট হাউচ সেই মাটিখিনিত যাতে আমি বাহিৰৰ পৰা অহা বিধায়কসকলৰ বাহিৰৰ পৰা স্পিকাৰ আহিল ডেপুটি স্পিকাৰ আহিল আমি ভাল কৰি ৰাখিব পাৰোঁ 50 বা 60 ৰুমৰ এটা ভাল গেষ্ট হাউচ প্ৰত্যেকজন বিধায়কৰ এটা অফিচ যাতে অফিচটোত তেওঁলোকে বহিব পাৰে লগত এটা PAPSৰ ৰুম থাকিলে কম্পিউটাৰ হ'ল তাতে ডিক্টেশ্যন দিব পাৰিলে অফিচাৰ এজনক মাতি কথা পাতিব পাৰিলে এটা ইউটিলিটি ব্লক যাতে আমাৰ বাহিৰৰ পৰা অহা মানুহখিনিৰ কাৰণে 4-5খন কেণ্টিন বহাৰ ব্যৱস্থা থাকিলে আৰু আমাৰো এখন ছুপাৰ মাৰ্কেট টাইপ আমাৰো মানুহে দুপৰীয়া ভাতো খাব পাৰিলে কিনিব পাৰিলে এটা যেহেতু সেই মাটিখিনিত এতিয়া আমি ডিজাইন কৰিব পৰা অৱস্থাত আছোঁ খুব ভাল কৰি এটা ডিজাইন কৰিব লাগে ভিডিঅ' জাৰ্নেলিষ্ট মহেশৰ সহযোগত মিতালী কোঁৱৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম